আমাৰ এটা সমস্যা আকৌ ছাত্ৰসকলে এতিয়া মূৰ পাতি ল'ব লাগিব। ছাত্ৰসকলৰ মাজত এটা ডাঙৰ সমস্যা আহি আছে, এটা নহয়। আমাৰ যদি ৰাজনৈতিকভাৱে বিশ্লেষণ কৰি চোৱা যায়, তিনিটামান সমস্যাই আজি ছাত্ৰ সন্থাক ঘেৰি ধৰিব। অসমৰ অসমীয়া যিটো অস্তিত্ব, সেই অস্তিত্ব ৰক্ষাৰ কাৰণে এতিয়া তেওঁলোকে ভাবিব নালাগে, ভাবিব লাগিব তেওঁলোকৰ মুখৰ মাত বা মাতৃ আৰু মাতৃভাষা, এইটো সংক্ৰান্তত তেওঁলোকে ভাবিবৰ হ'ল। কিয়নো ইয়াৰ যিটো আমাৰ যিসকল সচেতন নাগৰিক, সচেতন অভিভাৱক, তেওঁলোকে উপলব্ধি কৰিব পাৰিছে কি কুফল আমি ভোগ কৰিছো। আমাৰ ইতিমধ্যে সিদ্ধান্ত কৰি পেলোৱা হৈছে যে আমাৰ ক্লাছ 5-6ৰ যিবিলাক গণিত আৰু বিজ্ঞান, সেই গণিত বিজ্ঞানৰ মাধ্যমটো ইংৰাজী হ'ব লাগে। সুতৰ ওপৰত দানক এনেই অসমীয়া শিকাব লাগিলেই আমাৰ কি হয়, আমাৰ অংক বা বিজ্ঞান বুজি নাপায়। তেতিয়া আকৌ মাধ্যমটো যেতিয়া ইংৰাজী হ'ব, তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ ওপৰত সেইটো ভোটৰ ওপৰত দানক পৰা দি দিছে। গতিকে তেওঁলোকে গোটেই বস্তুটো এটা ভয়াৱহ বস্তু বুলি ধাৰণা কৰি লৈছে, যাৰ ফলত অতি কম দিনৰ ভিতৰতে আমাৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালী ড্ৰপ আউট, অৰ্থাৎ স্কুল বৰ্জন কৰিবলগীয়া হৈছে। এইটো আজি 2 দিন আগতে পেপাৰ ওলাই গৈছে সমীক্ষা এটা, যে আমাৰ বহু ছাত্ৰ ছাত্ৰীয়ে স্কুল এৰিছে। তাৰ কাৰণ হ'ল এই মাধ্যমৰ সমস্যা। যদি গণিত বুজি নাপায়, বিজ্ঞান যদি বুজি নাপায়, অসম ভৱিষ্যতে বিদেশত থাকিবৰ কাৰণে, বিদেশত শিক্ষা দীক্ষা ল'বৰ কাৰণে আমাৰ ইংৰাজী মাধ্যমত গণিত আৰু বিজ্ঞান যদি শিকোৱা যায়, তেহে উপযুক্ত হ'ব, এই বুলি কৈছে। এনেকুৱা ধাৰণাটো এটা বৌদ্ধিক মহলত এইটো সচেতনতাৰ মাজত এইটো আলোচনা হৈছে যে এইটো এটা ভুল সিদ্ধান্তৰ নিচিনা হৈছে নেকি। কাৰণ অসমীয়া মিডিয়ামত, অসমীয়া মাধ্যমৰ মাজত চৰ্চা কৰি যোৱা বহু আমাৰ ইয়াৰে, বিশেষকে দৰং জিলাৰ আমাৰ যি 7গৰাকীমান ব্যক্তি বাহিৰত আছে, অৰ্থাৎ বিদেশ ৰাষ্ট্ৰত আছে, তেখেতসকল আটাইখিনিয়ে অসমীয়া মাধ্যমত পঢ়ি যোৱা। এই আমাৰ ধন্য শৰ্মা ডাঙৰীয়া, আমাতকৈ 4 বছৰমান ডাঙৰ, তেখেত আমেৰিকাত আছে। তেখেত বিশ্বৰ বিজ্ঞানী সন্থাৰ সৰ্বশ্ৰেষ্ঠ পদ অলংকৃত কৰি আছে, সভাপতিৰ পদৰ অলংকৃত কৰিছে। সেই মানুহবিলাক আৰু আমাৰ মৰহুম মতিউৰ ৰহমান, ছাত্ৰ আজি কিছুদিন আগতে এইবিলাক আমাৰ ছাত্ৰ সন্থাসকলৰ আকৌ নতুনকৈ এই সমস্যা, আন এটা সমস্যা যোৱাকালি পেপাৰত দেখিলো, আমাৰ অসমীয়াৰ আৰু এইবিলাকত আচলতে ইন্ধন যোগাইছে আমাৰ ৰাজনৈতিক বিশেষজ্ঞসকলে বুলিয়ে ক'ব পাৰি, যিসকলে ক্ষমতাৰ ভাগ ধৰি হাতত ধৰি আছে। তেখেতসকলৰ ফালৰ পৰা এই সমস্যাৰ উদ্ভৱ হৈছে বুলি মই ধাৰণা কৰোঁ। এটা কথা, এই যিটো আমাৰ অসমীয়া ভাষা এতিয়া সংকট নাই বুলি কৈছিল যদিও আনুষ্ঠানিকভাৱে দেখাত সংকট নহ'লেও এই কথাখিনি আমাৰ অহৰহ এই ছাত্ৰ সন্থাই যুঁজ কৰিব লাগিব। গতিকে আমি মুঠতে সচেতন থকা ভাল, আৰু এই ছাত্ৰসকলক আমি য'ত যেতিয়া পাৰোঁ সেই ধৰণে আগবঢ়াব লাগে। আজি লাওজানৰ যিখন তেওঁলোকৰ অধিৱেশন হৈছে, এই অধিৱেশনত ইয়াৰ ৰাইজে যি ধৰণে তেখেতসকলক সঁহাৰি জনাইছে, ইয়াৰ উদ্বোধনী সমিতিয়ে তেখেতসকলক যি ধৰণে সহায় সহযোগ আগবঢ়াইছে, ছাত্ৰসকলক, ছাত্ৰ কৰ্মীসকলক মই সুধিছো তেখেতসকলে কিবা আমাৰ এই লাওজানত অসুবিধা পাইছে নেকি। তেখেতসকলে কিন্তু এই লাওজানবাসীক বিৰোধী প্ৰশংসা কৰিছে আৰু কৈছে যে কোনো ধৰণৰ অসুবিধা তেওঁলোকে পোৱা নাই। মই আৰু বৰ বেছি দীঘলীয়াকে বক্তৃতা ৰাখিব খোজা নাই। সভাৰ উদ্বোধন হ'ল, মই আগতে কৈছো যে আপোনালোকক এলাৰ্ট কৰিলো, আপোনালোকক শুদ্ধ কৰি ৰাখিলো, আপোনালোকক সাজু কৰিছো। ইয়াত যিখিনি কথা আলোচনা হ'ব, ইয়াত যিসকল বিশিষ্ট ব্যক্তি আহিব, যিসকল মুখ্য অতিথি হিচাপে আহিব, আমি এটা সময় সম্বন্ধিত অতিথি হিচাপে ইয়াত থাকিলেহেঁতেন।